এয়া এতিয়া বাহিৰত ওলাই আহিলোঁ আৰু বাহিৰত বহুত বেছি ঠাণ্ডা আছিলে। মই নৰ্মেল চুৱেটাৰে পিন্ধি আহিছিলোঁ, মোৰ বহুত বেছি ঠাণ্ডা লাগিছিলে। তো জল্দি জল্দি আমি গাড়ীত উঠি এতিয়া আহিলোঁ আৰু ক'ত গৈ আছোঁ আপোনালোকক দেখাম আৰু কি কাৰণে গৈ আছোঁ সেইটো আপোনালোকে দেখি গম পাব। তাৰপিছত আমি এতিয়া আহিছোঁ আমাৰ অসমৰে হয়, তো ইমান বেছি ভাল লাগিছে, ইমান ঘৰৰ পৰা দূৰত আহিলোঁ। তাৰপিছত আহিয়ে যেতিয়া আমাৰ আছামিজ ফ্ৰেণ্ডখিনি লগ পাম বহুত বেছি ভাল লাগে আৰু বিশেষকৈ আহিছোঁ আমি বিহু বুলি, সিহঁতে বিহু খাব মাতিলে। ইমান ধুনীয়াকৈ লাড়ু পিঠা বনাইছিল আৰু চবতকৈ ডাঙৰ কথাটো হৈছে যে বৰা চাউল ইয়াতে পাইছে। সঁচাকৈ বহুত বেছি ভাল লাগিছে যেতিয়া আমি গম পাইছোঁ যে বৰা চাউল পায়, তো তেতিয়াহ'লে আমি নেক্সট টাইমো ঘৰতে বনাব পাৰিম। আৰু ইফালে ছফিয়া আৰু হাৰ্বিকৰ কাৰণেই ভাল লাগে কাৰণ সিহঁত দুয়োজনে ধুনীয়াকৈ খেলিছে। অকণমান সিহঁতৰ কাৰণেও ভাল লাগি যায় ন, সিহঁতৰ নিচিনা ফ্ৰেণ্ডখিনি লগ পালে। সি একদম ভাল পাইছে, আজিকালি লুকা ভাকু খেলিব জনা হ'ল। দুয়োজনে বহুত বেছি এনজয় কৰিলে আৰু তাৰপিছত আমি এতিয়া ডিনাৰ কৰিলোঁ আৰু ধুনীয়াকৈ আছামিজ খানা বনাইছিলে গোটেইখিনি, দাইল, মাছ, তাৰপিছত মাংস, বহুত বেছি ভাল লাগিলে। আৰু সেইখিনি কৰিয়ে আমি এতিয়া যাওঁ কাৰণ বহুত দেৰি হৈ যাব। তো ঠিক আছে, নেক্সট ব্লগত আপোনালোকক লগ পাম। বাই বাই।